নমস্কাৰ গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ইতিমধ্যে নিশ্চয় আপোনালোকে গম পাইছেই আসাম ডাইক ৰিক্ৰুইটমেণ্ট চতুৰ্থ বৰ্গৰ 4th গ্ৰেডৰ ইণ্টাৰভিউ মৌখিক পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে। তাৰ এডমিট কাৰ্ড নিশ্চয় আপোনালোকে ডাউনলোড কৰিছে। গতিকে এডমিট কাৰ্ড ডাউনলোড কৰাৰ লগে লগে আপোনালোকৰ মনত নিশ্চয় আৰু উৎকণ্ঠা বাঢ়ি গৈছে যে আপোনালোকে পঢ়িবৰ সময় হ'ল বা ভাইভাৰ বাবে ৰেডি হ'বৰ সময় হ'ল। গতিকে ইতিমধ্যে আপুনি গম পায় আপোনাৰ এডমিট কাৰ্ড অনুসৰি আপোনাৰ সময় কেতিয়া, কোনটো শিফ্টত আপোনাৰ পৰীক্ষা অনুষ্ঠিত হ'ব, কোন ঠাইত অনুষ্ঠিত হ'ব বা আপোনাৰ কোনটো ডেটত পৰীক্ষা অনুষ্ঠিত হ'ব সেইখিনি কথা আপোনালোকে জানে। আৰু ইতিমধ্যে আপুনি গম পাইছে যে আপোনাৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যমুক্ত বিশ্ববিদ্যালয় গুৱাহাটী খানাপাৰা নিয়াৰ বাই বড়োলেণ্ড গেষ্ট হাউচত আপোনালোকৰ কি হ'ব, সেই কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যমুক্ত বিশ্ববিদ্যালয়তে আপোনালোকৰ কি হ'ব ইণ্টাৰভিউ অনুষ্ঠিত হ'ব প্ৰতিটো কেটেগৰী, সেই 8 লেভেলেই হওক বা IT লেভেলেই হওক বা যিখিনি আমাৰ 10 লেভেলৰে হওক তেখেতলোকৰ অনুষ্ঠিত হ'ব ইণ্টাৰভিউ। তো তাৰ সন্দৰ্ভত যদি মই জানিব বিচাৰিছোঁ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যমুক্ত বিশ্ববিদ্যালয় এখন খুব সুন্দৰ এটা নতুন বিল্ডিং, যিহেতু নিউ বিল্ডিং হয় এইটো। গতিকে খুব ভাল এটা আপোনালোকে নেটচাইলত পৰীক্ষা ইণ্টাৰভিউ প্ৰেজেণ্টেশ্যন কৰিবলৈ সুবিধা পাব, খুব এটা ভাল আপোনালোকৰ বাবে সংবাদ। গতিকে কথা হ'ল যে আপোনালোকে তাত সুন্দৰকৈ পাৰ্টিচিপেট কৰিব পাৰিব। এজনে কমেণ্ট কৰিছিল যে গ্ৰাউণ্ড ফ্ল'ৰত হ'বনে আপোনালোকৰ ওপৰ মহলত হ'ব। গতিকে তেখেতক জনাব বিচাৰিছোঁ, সকলোকে জনাব বিচাৰিছোঁ যে ইউনিভাৰ্চিটিত গ্ৰাউণ্ড ফ্ল'ৰ বুলিবলৈ তেনেকৈ কোনো এক্সট্ৰা ৰুমৰ সুবিধা নাই, কিন্তু মই জনাত ওপৰৰ ফ্ল'ৰতহে পৰীক্ষা হোৱাৰ সম্ভাৱনা আছে, ইণ্টাৰভিউ হোৱাৰ সম্ভাৱনা আছে। তলত আছে ৰিচিপশ্যনিষ্ট আছে বা আমাৰ যিখিনি যাৱতীয় কাম কাজ কিছুমান তলতো হয়। আৰু যদি আমি ছেকেণ্ড দুৱাৰ অৰ্থাৎ যদি পিছফালে এখন মুখ্য দুৱাৰ আছে, সেই মুখ্য দুৱাৰে যদি সোমাই যাওঁ আমি অট'মেটিক সেই ছেকেণ্ড ফ্ল'ৰত আমি পাওঁগৈ। আৰু যদি আমি ফাৰ্ষ্ট মুখ্য দুৱাৰ যিখিনি হাইৱে ছাইডেদি এখন মুখ্য দুৱাৰ আছে ইউনিভাৰ্চিটি, আমাৰ যিখিনি মুখ্য দুৱাৰ আছে মুখ্য দুৱাৰে যদি যায় আপোনালোকে ডাইৰেক্ট সেই গ্ৰাউণ্ড ফ্ল'ৰতে ৰিচিপশ্যনিষ্ট পায়। গতিকে সেই তুলনাত চাবলৈ গ'লে মই জনাত ওপৰৰ মহলতে আপোনালোকৰ যিখিনি ওপৰৰ মহলত আছে তাতে যিহেতু ৰুমৰ সুবিধা আছে, ক্লাছ ৰুমৰ সুবিধা আছে, পৰীক্ষাসমূহ তাতে হয় আৰু তাতে আপোনালোকে ইণ্টাৰভিউ কণ্ডাক্ট কৰা হ'ব মই যিমান দূৰলৈকে বুজি পাওঁ ইউনিভাৰ্চিটিখনত। কাৰণ ইউনিভাৰ্চিটিখনত মই প্ৰায় 2019ৰ পৰা মই ইউটিউবৰ যোগেদি ছাৰ্ভিচ দি আছোঁ যদিও সেই ইউনিভাৰ্চিটিৰ ওপৰত মই A to Z কিছুমান ইনফৰমেশ্যন জানো। গতিকে সেইবাবে মই সেইটো জনাইছোঁ, যিটো বুজি পাইছোঁ পাৰ্চনেলি, মুঠতে অফিচিয়েলি নহয়, সেইখিনি কথা মই জনাইছোঁ। তাৰ পাছতে মোৰ এটাই ভাল লাগিছে আপোনালোকৰ এৰিয়াৰ যিখিনি 4th গ্ৰেডৰ কেণ্ডিডেট আপোনাৰ এটা ভাল ক'ব লাগিব। কাৰণ যিখিনি আপুনি ইউনিভাৰ্চিটিত পাব খুব ভাল ফেচিলিটি পাব, ACৰ সুবিধা আছে ৰুম অনুযায়ী, লগতে আপোনাৰ খোৱা পানীৰ সুবিধা আছে, যিখিনি যি যাৱতীয় আপোনাৰ টয়লেট হওক যি যাৱতীয় ইম্পৰ্টেণ্ট সেইখিনি খুব সুন্দৰ সা সুবিধা আছে, সুবিধা অভাৰ পৰিমাণে যথেষ্ট পৰিমাণে ৰুমৰ সুবিধা আছে, যিহেতু সুন্দৰকৈ আপোনালোকে কোনো ক্ষেত্ৰতে সমস্যাত নপৰে। যদি গৰমৰ ছিজন সেইবাবে আপোনালোকৰ খুব এটা ভাল ইউনিভাৰ্চিটি আপোনালোকক দিয়া হৈছে আৰু খুব এটা ডবল বিল্ডিং হয়, তো চিন্তা কৰিব নালাগে, আৰু লগতে খুব এটা সুন্দৰ পৰিৱেশ হয়। এইবাবে কথাখিনি কৈছোঁ কাৰণ বহুতে ভয় খায় ইউনিভাৰ্চিটিত পৰীক্ষা হ'ব, কোনটো ৰুমত হ'ব, কোনটো ফ্ল'ৰত হ'ব, কেনেকুৱা টাইপৰ সুধিব, কেনেকুৱা হ'ব, সেইটো ইমান চিন্তা কৰাৰ প্ৰয়োজনীয়। খুব এখন ভাল আপোনালোকৰ এটা কলেজ লাইফ আপোনালোকে সেইদিনাখনি উপভোগ কৰিবলৈ পাব ইউনিভাৰ্চিটিখনত। গতিকে কথা হ'ল আৰু তাত কেইজন থাকিব ইউনিভাৰ্চিটিত সেইটো কথা বাদ দিয়ক বাৰু। এতিয়া আমি ভাইভাৰ কথালৈ আহোঁ। তাত আপোনালোক প্ৰতিটো ৰুম অনুযায়ী মাত্ৰ 2জনহে থাকিব পাৰে। গতিকে 2জনতকৈ বেছি কেতিয়াও নহয়। 2জনে আপোনালোকক এজনৰ হাতত লেপটপ বা কম্পিউটাৰ থাকিব, এজনৰ হাতত আমাৰ নাম্বাৰিং দিয়া যিখন কাগজ থাকিব, সেই তেখেতে আমাৰ নাম্বাৰিং অনুযায়ী আপোনাক মাতিব, আপোনালোকে সেইমতে যাব লাগিব, আপোনাক বিভিন্ন প্ৰশ্ন কৰিব। প্ৰশ্ন কৰাৰ পাছত আপোনালোকৰ যি মাৰ্কছ লাভ কৰিলে সেই মাৰ্কছটো আপোনালোকৰ কম্পিউটাৰত আপলোড কৰিব, তাৰ সম্বন্ধে তেখেতলোকে হাতে লিখিব। গতিকে সেইখিনি মই আগত যিখিনি জানিছিলোঁ বা দেখিছিলোঁ সেইখিনি আপোনালোকক কৈছোঁ। গতিকে পৰৱৰ্তী পৰ্যায়ত যদি কিবা চেঞ্জেছ হৈছে সেইটো ক'ব নোৱাৰিম বাৰু। গতিকে এইখিনি মই আপোনাক জাষ্ট এটা মনটো ভাল লাগিবৰ কাৰণে এটা ইনফৰমেশ্যন দি দিছোঁ, বেলেগ একো নাই, আনঅফিচিয়েল ইনফৰমেশ্যন। গতিকে এইখিনি খুব এটা ভাল আপোনালোকে পাব, চিন্তা কৰিব নালাগে। আপোনাক বাহিৰত এজন থাকিব, এজনে ক'ব আমুক পুলিচ চিঞৰিব বা আমুক ৰোল নাম্বাৰ বা আমুক নাম আহিব পাৰে, তেনেদৰে আপুনি যাব লাগিব, গৈ তেখেতে দৰজাখন খুলিব, নিজে দৰজাখন খুলিব লাগিব পাৰে, সুন্দৰকৈ আপোনাৰ তাত বহিবলৈ দিব, বহি থকা সময়তে আপোনাক প্ৰশ্ন কৰিব বা কিছু কেণ্ডিডেটক প্ৰশ্ন কৰিব, ধুনীয়াকৈ বহিবলৈ দিব, কিছুমানে পূৰা ছাপোৰ্ট কৰিব। তেখেতলোকৰ হাতত সেইদিনা খুব যিহেতু থাকিব, মই আগতে কৈ আছোঁ পাৰ্টিচিপেট কৰিব লাগিব ভালদৰে। গতিকে ইমান বিশেষ কোনো চিন্তা কৰিবলগীয়া পইণ্ট নহয়। গতিকে সেইখিনি খুব ইম্পৰ্টেণ্ট পইণ্ট। গতিকে সেইবোৰ চিন্তা কৰিব নালাগে। যদি আপোনাৰ উদ্দেশ্য ভালদৰে পাৰ্টিচিপেট কৰা, ভালদৰে প্ৰেজেণ্টেশ্যন দিয়া, আপোনাৰ নাম কি, ক'ৰ পৰা আহিছে, সেইখিনি কমন প্ৰশ্ন মই দিয়া আছোঁ ৰিচেণ্টলি ভিডিঅ'বোৰত। গতিকে সেইখিনি ভালদৰে চাব। গতিকে সেইখিনি, আৰু লগতে এজনে কমেণ্ট কৰিছে ফাইল কি নিলে ভাল হ'ব, কোনটো ফাইল নিম, কেনেকুৱা ফাইল নিম। মই প্ৰথমে দুটা ধৰণৰ ফাইল দেখাম। এটা ধৰণৰ ফাইল হৈছে এইটো ফাইল অতি ইম্পৰ্টেণ্ট। এইটো ফাইল নিশ্চয় দেখিছে। এনেকুৱা আপোনালোকে হেণ্ডেলৰ বেগ, যিটো আমাৰ পলিথিনৰ হয়, সেই পলিথিনৰ বেগতে আপোনালোকে সুন্দৰকৈ যদি ফাইলখিনি নিব বিচাৰে অৰিজিনেল আৰু ডুপ্লিকেট চেল্ফ এটেষ্টেড সেইখিনি নিব পাৰিব। তাৰ সমান্তৰালকৈ তাৰপাছত যদি মই দেখাব বিচাৰিছোঁ আপোনালোকক এনেকুৱা এটা ফাইল আছে, এনেকুৱা ফাইল যিখিনি আমাৰ নৰ্মেল এনেকুৱা অফিচিয়েলি ফাইল, এনেকুৱা ফাইলত আপোনালোকৰ কি কৰিব পাৰিব, আপোনালোকৰ যাৱতীয় যিখিনি আপোনাৰ নথি পত্ৰ সেইখিনি নিব পাৰিব। গতিকে তাত কোনো লিমিট দেখা নাই। বা এডমিট কাৰ্ডত যদি কিবা ফাইল নিয়াৰ ওপৰত বা ড্ৰেছ কোডৰ সন্দৰ্ভত যদি কিবা ইনফৰমেশ্যন দিছে সেইখিনি ক'ব নাজানো। যদি এডমিট কাৰ্ডত কিবা ফাইলৰ সন্দৰ্ভত কিবা তথ্য দিছে সেইখিনি মোক কমেণ্ট বক্সত জনাব। সেইখিনি আপুনি নিলেও কোনো প্ৰব্লেম নহয়।
যদি আপুনি অলপ শাৰীৰিক বা অক্ষম ডিজেবিলিটি হয় তেতিয়া আপোনালোকে এনেকুৱা হেণ্ডেল লগা বেগ নিলে ভাল হ'ব, কাৰণ আপোনাৰ অলপ প্ৰব্লেম হ'ব পাৰে। গতিকে সেইখিনি যেতিয়া আপুনি প্ৰথম আপোনালোকক সোমাই নিয়া হ'ব তেতিয়া আপোনাক কমপ্লিট চেক কৰা হ'ব, হোল বডি চেক কৰিব, তাৰ সমানকৈ ফাইলখিনি চেক কৰি চাব, অলপ মাজে সময়ে কি আনিছে নানিছে সেইটো অট'মেটিক স্কেন কৰিব। তাৰপাছত আপুনি ফাইলখিনি নিবই লাগিব, যিহেতু সেইদিনা যিহেতু ডকুমেণ্ট ভেৰিফিকেশ্যন অনুষ্ঠিত হ'ব। গতিকে কথাখিনি বুজি পাইছে। এনেদৰে নিব পাৰিব এটা পলিথিনৰ ফাইল, যদি আপোনালোকে এনেদৰে নিব পাৰিব, কাৰণ এইবাবে মই আপোনাৰ ফাইলটো দেখাইছোঁ তাতে হেৰুৱাই কেতিয়াও নাহিব ডকুমেণ্ট, কাৰণ বহুত ভিৰ হ'ব সেইদিনা। আপোনালোকে যদি ষ্ট্ৰেছ থাকিব ব্ৰেইনত যে মই ইণ্টাৰভিউ দিবলৈ আহিছোঁ, কি হ'ব কি নহ'ব নাজানো, সেই ষ্টেজ থাকোঁতে আপোনাৰ মনটো বৰিং হৈ যাব, টেনশ্যন লাগিব। গতিকে এইখিনিৰ ওপৰত আপুনি গুৰুত্ব দিব যে এইখিনি ডকুমেণ্ট আপুনি ৰেডি কৰি দিব লাগিব লগত, বুজি পালে। গতিকে একদম ভাল এখন ইউনিভাৰ্চিটিত পৰিছে আপোনালোকে চাগে প্ৰথম কেণ্ডিডেট, য'ত প্ৰথমবাৰৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যমুক্ত বিশ্ববিদ্যালয় গভৰ্ণমেণ্টৰ ফালৰ পৰা আপোনাৰ বিশেষকৈ কি হ'বলৈ গৈ আছে, সেয়া ভাইভা অনুষ্ঠিত হ'বলৈ গৈ আছে। গতিকে বাহিৰৰ পৰা নইজ আহিব পাৰে, গতিকে এইখিনি আপুনি গুৰুত্ব নিদিব। মোৰ পইণ্টখিনিয়ে গুৰুত্বপূৰ্ণ ইনফৰ্মেশ্যনখিনিয়ে আৰু ইনফৰ্মেশ্যন হিচাপে আগবাঢ়ি ল'ব, কাৰণ এইখিনি ইনফৰ্মেশ্যনে মটিভেশ্যন লাভ কৰিব আপোনালোকে, খুব ইম্পৰ্টেণ্ট মটিভেশ্যনেল। আৰু চেল্ফ ডিক্লাৰেশ্যন ভালকৈ পঢ়িব, শুনিব, সুন্দৰকৈ আপুনি লিখা মেলা কৰিব, ভুল কেতিয়াও নকৰিব। যদি আপোনাৰ হোৱাইট নাৰ কেতিয়াও নামাৰিব, সেইখনত হোৱাইট নাৰ মৰাতকৈ আপুনি যদি ভুল হৈছে সুন্দৰকৈ আকৌ প্ৰিণ্ট আউট কৰি এখন উলিয়াই আনিব, কাৰণ আপুনি এটা চাকৰি ল'বলৈ গৈ আছে, কোনো আপুনি ধেমালি খেলিবলৈ যোৱা নাই। যদি আপোনাৰ কেঞ্চেল হৈ যায়, বহুত ইছ্যু হৈ যাব, সেইখিনি আপুনি গম পাইছে যিহেতু খুব ভালদৰে আপোনালোকে চিৰিয়াছ থাকিব। আৰু এতিয়া ইণ্টাৰভিউ সন্দৰ্ভত কেইটামান খুব ইম্পৰ্টেণ্ট পইণ্ট লৰাই কৰি দিছোঁ। আপোনালোকে সদায় ৰেগুলাৰ দৈনিক ঘৰত আপুনি আখৰ আবাজিত যিটো আমাৰ ইণ্টাৰভিউ আপোনাৰ যিটো প্ৰেক্টিছ কৰি থাকিবলৈ চেষ্টা কৰিব, সুন্দৰকৈ মুকলি ঠাইত চকী এখন ল'ব, চকী এখন লৈ আপোনালোকে সুন্দৰকৈ কি কৰিব, নিজৰ যিখিনি বক্তব্য সুন্দৰকৈ ৰাখিবলৈ চেষ্টা কৰিব। মুখৰ আগত মা বা দেউতা, ভণ্টি বা কোনোবা আছে যদি বহাই ল'ব, বহাই লৈ তেখেতৰ লগত কথা পাতিবলৈ চেষ্টা কৰিব। এতিয়া মই যেনেকৈ আপোনাক কথা কৈ আছোঁ, মোৰ এটা কথা স্পষ্ট, সকলোখিনি কথা স্পষ্ট কৰিবলৈ মই চেষ্টা কৰিছোঁ, তাতো যেনেকৈ আপুনি যিমান পাৰে সিমান ফুল কনফিডেঞ্চৰ কথা ক'বলৈ চেষ্টা কৰিব। কথা মানে আবুল তাবুল কথা নহয়, খুব ইম্পৰ্টেণ্ট গুৰুত্বপূৰ্ণ কথা আপুনি গুৰুত্ব সহকাৰে দিব লাগিব উত্তৰ, সেইখিনি মনত ৰাখিব। গতিকে সেইখিনি পইণ্ট, গতিকে চকী এখন লৈ সুন্দৰকৈ আজিৰ পৰা কৌশল কৰিবলৈ চেষ্টা কৰিব। মই কিছুমান প্ৰশ্ন লৈ আহিম, ভিডিঅ' দি থাকিম, প্ৰশ্নখিনি ভালদৰে চাব, বহীত নোট কৰি গৈ থাকিব, সেইমতে নিজকে পাৰ্টিচিপেট কৰি গৈ থাকিব, একদম গুৰুত্ব সহকাৰে দায়িত্বটো ল'বলৈ চেষ্টা কৰিব, অলপ নিজে গহীন গম্ভীৰ হ'বলৈ চেষ্টা কৰিব। কাৰণ ইণ্টাৰভিউ ক্ষেত্ৰত আপুনি কেতিয়াও খুপি নাথাকিব, সদায় আপুনি মানে কি হয়, কিছুমান ইণ্টাৰভিউ দিবলৈ যোৱা টাইমত তেওঁলোকে এনেকুৱাই কপে য'ত ঘামি যায়, উত্তৰটো তেওঁলোকে নিজৰ নাম পৰ্যন্ত খেলি মেলি হৈ যায় দেখিছোঁ মই। গতিকে নিজৰ নামটো খেলি মেলি কেতিয়াও নকৰিব। যদি আপোনাক প্ৰশ্ন সোধে উত্তৰ দিব, মুখত পাহৰিলোঁ ছাৰ, বুজি পোৱা নাই ছাৰ, তেনেকুৱা ধৰণৰ যি আকাৰ ইংগিত বা এনেকৈ চকু মুখ নাক খুচৰি থকা, এনেকৈ চুলি পনিয়াই থকা, কথা পাতি থকা, এনেকৈ থকা, সেইবোৰ কেতিয়াও কৰিবলৈ নাযাব। জাষ্ট আপুনি এটা মই যেনে বহি আছোঁ, এটা ষ্ট্ৰেচটি বহিব, বহি পেলাই সুন্দৰকৈ আপুনি কৈ যাব, আপুনি কপা আহিছে, মই আমুক কপা আহিছোঁ, মই আমুকটো কৰিছোঁ, আমুকটো হৈছে, তেনেকৈ আপোনাক কৈ, আপুনি আকৌ পটককৈ নুসুধিব ছাৰ মই পাছ কৰিম নাই, ছাৰ মই কিমান নম্বৰ পাইছোঁ, ছাৰ মোৰ কলমটো থাকি আহিলে, মই আগতেও কৈছোঁ কলম চলম আপুনি লগত নিব লাগিব, ছাৰ মোৰ কলমটো থাকি আহিলে, ছাৰ কলমটো দিব নেকি প্লিজ, দিয়ক মই আপোনাক চাইনটো মই দি আছোঁ। বা কোনোবাই আকৌ অফিচাৰজনে বা কলমটো লৈ আকৌ কলমটো ঘৰলৈ লৈ নাহিব, গতিকে সেই দায়িত্ব অনুযায়ী কলমটো দি থৈ আহিব। যদি কাৰোবাৰ এনেকুৱা হৈ যায় পটককৈ প্ৰব্লেম, সেইখিনি গুৰুত্ব ৰাখিব। আৰু লগতে আপোনালোকে কলম নিবই লাগিব, কাৰণ ইণ্টাৰভিউ যেতিয়া ভেৰিফিকেশ্যন হ'ব তেতিয়া আপোনাৰ চাগে তাত চাইন মাৰিব লাগিব, এটা চাইন, তাৰপৰা যেতিয়া আপোনালোকৰ ইণ্টাৰভিউ চলি থাকিব তাত আপোনালোকৰ চাইন মাৰিবলৈ দিব। কিন্তু আপোনাৰ কপাল যদি ভাল হয়, আপুনি ইণ্টাৰভিউত এনেদৰে আপুনি ভাল আপোনাক ছাপোৰ্ট কৰিব, য'ত নেকি আপুনি নিজকে পাব যে মই চিলেকশ্যন হ'ম। কিন্তু তাত কেতিয়াবা কি হয়, আপোনাৰ নামটো কি সুধি থাকিব, সেইমতে আপুনি কি কৰিব, তলত আপোনালোকে চাইন মাৰি থাকিব লাগিব, এনেকুৱা ঘটিও দেখিছোঁ মানে সেইটো ক্ষেত্ৰত। গতিকে নিজে মানে কথা পতা অভ্যাসটো লগতে লিখা অভ্যাসটো আপুনি এতিয়াবা অলপ বজাই ৰাখিবলৈ চেষ্টা কৰিব, কাৰণ আপোনাৰ যিটো নাম হয় ইণ্টাৰভিউৰ প্ৰশ্ন সুধি থাকিব, সেইমতে আপোনাৰ যিখন বুকলেট হয় ছিগনেচাৰ মৰা, সেইখনটো আপোনাৰ চাইন মাৰি থাকিবলৈ দিব পাৰে। সেইখিনি গুৰুত্ব ৰাখিব, কাৰণ আপোনাৰ চব ফালৰ পৰা ইণ্টাৰভিউ চেক কৰিহে আপোনাৰ মাৰ্কছটো দিব, এনেটো নিদিয়ে। আৰু যদি চাওঁ ইণ্টাৰভিউ দুজন থাকিব ক'লোৱেই, এজনৰ হাতত কম্পিউটাৰ থাকিব পাৰে, এজনৰ হাতত কাগজ থাকিব। কাগজ থকাজনে আপোনাৰ নামৰ বিষয়ে 2-3টা প্ৰশ্ন সুধিব, ইজনে 2-3টা প্ৰশ্ন সুধিব, 2-3 মিনিটৰ ভিতৰত 6-7টা প্ৰশ্ন সুধিব। আপোনাৰ নম্বৰ ক্ষেত্ৰত ক'ব নহয় কিমান নম্বৰ দিয়ে, 5 নম্বৰীয়া হয় নে 10 নম্বৰীয়া হয়, সেইটো আমি নটিছো পোৱা নাই, আজিলৈকে গমেই নাপালোঁ। গতিকে নম্বৰ ক্ষেত্ৰত গুৰুত্ব নিদিব। যি ৰিটেনতে আপুনি মাৰ্কছ পাই থৈছে, ৰিটেনৰ পৰা কমপ্লিট আপোনালোকৰ পূৰা ছাপোৰ্টত আছে, যদি ভাল মাৰ্কছ পাই থৈছে, গতিকে সেইখিনি গুৰুত্ব ৰাখিব। গতিকে মাৰ্কছ হ'লে খুব বেছি 5 নম্বৰে হোৱাৰ সম্ভাৱনা চাগে, কিমানটো হয় গম নাপাওঁ। গতিকে 5ৰ ভিতৰত কি দিয়ে কি নিদিয়ে সেইখিনি তেখেতলোকে কম্পিউটাৰ টাইপিং কৰিব, আপলোড কৰি যাব, সিমানটোলৈকে সেইখিনি প্ৰচেছ কৰি গৈ থাকিব, তেনেদৰে আপোনাৰ ইণ্টাৰভিউ প্ৰচেছ শেষ হ'ব। আৰু পাৰ্চনেল ডিজেবিলিটিৰ ক্ষেত্ৰত প্ৰথমে ইণ্টাৰভিউলৈ মাতিব, তেখেতলোকৰ যিখিনি যাৱতীয় কাম ইণ্টাৰভিউ মতে সেইমতে পাৰ্চনেল ডিজেবিলিটিক প্ৰথম অৱস্থাত মাতি তেওঁলোকক সোনকালে বিদায় দি, আৰু নৰ্মেল কেণ্ডিডেটসকলৰ অহৰ্নিশে নিৰ্দিষ্ট সময়লৈকে ইণ্টাৰভিউ চলি থাকিব। এইখিনি খুব ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন প্ৰদান কৰিলে, মনটো কেতিয়াও ভাঙি দিব নালাগে, একদম পূৰা ষ্ট্ৰং হওক। আজিৰ পৰা যদি এডমিট কাৰ্ড পাব্লিছ কৰিলে যিখিনি ইণ্টাৰভিউত পাৰ্টিচিপেট কৰিব, তেখেতলোকে আমাৰ চেনেলৰ তৰফৰ পৰা অলেখ অভিনন্দন জ্ঞাপন কৰিছোঁ। আমিও যিমান পাৰোঁ সিমান ইনফৰ্মেশ্যন দিবলৈ চেষ্টা কৰি থাকিম। গতিকে এটাই কথা আপুনি মনত ৰাখিব যে আপুনি ইণ্টাৰভিউ দিবলৈ গৈছে, তাতে কেঁচুৱা ধেমালি ফকতীয়া চিন্তাবোৰ মনৰ পৰা আজিৰ পৰা ত্যাগ কৰক। এটাই ফ'কাছ কৰক সদায় যে মই ইণ্টাৰভিউত এটা ভাল পাৰ্টিচিপেট, ভাল নম্বৰ ল'ম। ৰিটেনত আপোনাৰ যিয়েই নহওক সেইটো মেটাৰ নহয়, ৰিটেনত আপুনি 100ৰ ভিতৰত
সৰি 135ৰ ভিতৰত 135 পাই আছে সেইটো মেটাৰ নহয়, কিন্তু আপোনাৰ ইণ্টাৰভিউত যিটো মাৰ্কছ পাব সেই মাৰ্কছটো লৈহে আপোনালোকৰ এটা ফাইনেল ৰিজাল্ট লাভ কৰিব। গতিকে এনে নাভাবিব যে মই একদম 120 পাই থৈছোঁ 115 পাই থৈছোঁ, তেনেকুৱা নাভাবিব, কাৰণ ইণ্টাৰভিউ যদি 0 পাই যায় আপুনি 120 পায়ো কাম নাইকিয়া হ'ব। গতিকে সেইবাবে মনত ৰাখিব ইণ্টাৰভিউ সদায় এটা ভাল পাৰফৰ্মেঞ্চ দেখাবলৈ চেষ্টা কৰিব, যাতে আপুনি এনেকুৱা এজন পাৰ্টিচিপেট হ'বলৈ চেষ্টা কৰক যাতে আপোনাৰ কথাখিনি শুনি ইণ্টাৰভিউ যেন আৰু শুনো লাগি থাকে, সেইখিনিৰ ওপৰত গুৰুত্ব ৰাখিব। গতিকে এইখিনি খুব ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন প্ৰদান কৰিলোঁ। হাঁহি খিকিন্দালি কৰি কথা নাপাতিব, চিৰিয়াছ কথা। তেখেতে যে হাঁহি উঠা কথা কয় অকণমান মিচিককৈ হাঁহি পেলাই আপুনি কথাটো উত্তৰ দিব বা প্ৰশ্নটো জনাব। এইখিনি ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন প্ৰদান কৰি ইনফৰ্মেশ্যনটো যদি আপোনাৰ উপকৃত হৈছে নিশ্চয় ইনফৰ্মেশ্যনখিনি আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব। যদি নক'বলগীয়া কথা ক'লেও আপোনাৰ নিজৰ বন্ধু বুলি বন্ধু ক্ষমা কৰিব। ধন্যবাদ। আকৌ পৰৱৰ্তী পৰ্যায়ত নতুন ভিডিঅ' অহাৰ প্ৰতিশ্ৰুতিৰে আজি ভিডিঅ' ইয়াতে সামৰি মাৰিছোঁ। জয় অসম।